নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে 17 নৱেম্বৰ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। যিসকল মানুহে এই ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত কৃষকসকলৰ পৰা আৰম্ভ কৰি মহিলাসকলক 10,000কৈ টকা প্ৰদানৰ তাৰিখ লৈ কেইখনমান নতুন খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল আপোন বাহন আঁচনিলৈ। তো আপোন বাহন আঁচনিত কোনবোৰ মানুহে আবেদন কৰিব পাৰিব, আবেদনৰ পিছত কি লাভ হ'ব, সবিশেষ এতিয়া আপোনালোকক জনাই দিছোঁ। তো ইয়াতে লিখা আছে আপোন বাহন আঁচনি চৰকাৰী কৰ্মচাৰীসকলে নিজ বাহন ক্ৰয়ৰ এক সহজ উপায়। তো চৰকাৰী কৰ্মচাৰীসকলৰ বাবে অসম চৰকাৰে ঘোষণা কৰিছে আপোন বাহন আঁচনি। তো আপোন বাহন আঁচনিৰ অধীনত চৰকাৰী কৰ্মচাৰীসকলে নিজৰ সপোনৰ বাহন বা গাড়ী ক্ৰয় কৰিব পাৰিব। তো তাৰপিছত ইয়াতে আৰু কি লিখা আছে সবিশেষ আপোনালোকক জনাই আছোঁ। তো ইয়াতে লিখা আছে ৰাজ্য চৰকাৰৰ স্থায়ী কৰ্মচাৰীসকলক নতুন বাহন ক্ৰয়ৰ বাবে বিত্তীয় সাহায্য প্ৰদান। তো এইখন আঁচনিৰ জৰিয়তে অসম চৰকাৰে ৰাজ্যৰ চৰকাৰৰ স্থায়ী কৰ্মচাৰীসকলক নতুন বাহন ক্ৰয়ৰ বাবে বিত্তীয় সাহায্য প্ৰদান কৰিব। তাৰপিছত 2 নম্বৰত কৈছে বেংকৰ পৰা নতুন বাহন ক্ৰয়ত ঋণৰ সুতৰ ক্ষেত্ৰত ৰাজ সাহায্য প্ৰদান কৰিব অসম চৰকাৰে। 3 নম্বৰত কোৱা হৈছে পুৰুষ কৰ্মচাৰীসকলে ডিজেল পেট্ৰল বাহন ক্ৰয়ৰ বাবে 2% হাৰত আৰু ইলেক্ট্ৰিক বাহন ক্ৰয়ৰ বাবে 3% সুদৰ ক্ষেত্ৰত ৰাজ সাহায্য লাভ কৰিব অসম চৰকাৰৰ ফালৰ পৰা। তাৰপিছত একেবাৰে শেষত কোৱা হৈছে মহিলা তথা দিব্যাংগ বিশেষভাৱে সক্ষম কৰ্মচাৰীসকলে যিকোনো ধৰণৰ বাহন ক্ৰয়ৰ বাবে 3% সুদৰ ক্ষেত্ৰত ৰাজ সাহায্য লাভ কৰিব অসম চৰকাৰৰ ফালৰ পৰা। তো যিসকল চৰকাৰী কৰ্মচাৰীয়ে নিজৰ সপোন পূৰণ কৰাৰ বাবে বাহন ক্ৰয় কৰিব বিচাৰে, সেইসকল কৰ্মচাৰীয়ে যদি এইখন আঁচনিত আবেদন কৰিব বিচাৰে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব। তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক আপোন বাহন আঁচনিত কেনেকৈ আবেদন কৰিব সেই বিষয়ত বিস্তাৰিত জনাই দিম। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল কৃষকসকলৰ বাবে। তো কৃষকসকলৰ বাবে ইতিমধ্যে এনেকৈ এখন আপডেট চৰকাৰে প্ৰদান কৰিছে। তো ইয়াতে উল্লেখ থকা অনুযায়ী কৃষকসকলৰ বেংক একাউণ্টত চৰকাৰে প্ৰদান কৰিব 3,000কৈ টকা। তো কোনসকল কৃষকে লাভ কৰিব, কোনখন আঁচনিৰ জৰিয়তে লাভ কৰিব, এতিয়া আপোনালোকক বিতংভাৱে জনাই আছোঁ। তো ইয়াতে লিখা আছে কিষাণों के लिए खुशहाल जीवन का वादा প্ৰধানমন্ত্ৰী কিষাণ মানধন যোজনা। তো ভাৰত চৰকাৰে কৃষকসকলক সহায় প্ৰদানৰ লক্ষ্যৰে নতুনকৈ ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী কিষাণ মানধন যোজনা। প্ৰধানমন্ত্ৰী কিষাণ মানধন যোজনাৰ আঁচনিৰ অধীনতে কৃষকসকলে লাভ কৰিব 3,000কৈ টকা। তো আপোনালোকে যদি আঁচনিখনৰ বিষয়ে বিতংভাৱে জানিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তাৰপিছত লিখা আছে छोटे और सीमित किसानों की वृद्धावस्था में 3,000 মাসিক পেঞ্চন। তো সৰু ডাঙৰ সকলো কৃষকেই কিন্তু বৃদ্ধ অৱস্থাত এইখন আঁচনিৰ জৰিয়তে 3,000কৈ টকা লাভ কৰিব। তাৰপিছত 2 নম্বৰত কৈছে 18 से 40 वर्ष किसान है प्राप्त। তো এইখন আঁচনি যদি আবেদন কৰিব বিচাৰে তেন্তে আপোনালোকৰ বয়স 18ৰ পৰা আৰম্ভ কৰি 40 বছৰৰ ভিতৰত হ'ব লাগিব। 18ৰ পৰা আৰম্ভ কৰি 40 বছৰ বয়সীয়া কৃষকসকলে প্ৰধানমন্ত্ৰী কিষাণ মানধন যোজনা আঁচনিত কৰিব পাৰিব আবেদন। তো আবেদন কৰাৰ পিছত এইখন আঁচনিৰ জৰিয়তে প্ৰতি মাহতেই 3,000কৈ টকা লাভ কৰিব। তাৰপিছতে কোৱা হৈছে কিষাণ দ্বাৰা 55 to 200 মাসিক যোগদান। তো আপোনালোকে যদি এইখন আঁচনিত আবেদন কৰে, আবেদন কৰাৰ পিছত আপোনাৰ বয়স অনুপাতে প্ৰতি মাহতে 55 টকাৰ পৰা আৰম্ভ কৰি 200কৈ টকা
জমা থ'ব লাগিব। তো তাৰপিছত কোৱা হৈছে 60 বৰ্ষ কি আয়ু के बाद পেঞ্চন। তো আপোনালোকে এইখন আঁচনিত আবেদন কৰাৰ পিছত আপোনাৰ বয়স যেতিয়া 60 বছৰ সম্পূৰ্ণ হ'ব, 60 বছৰ সম্পূৰ্ণ হোৱাৰ পিছত প্ৰতি মাহতে 3000 টকা লাভ কৰিব। লগতে একেবাৰে শেষত কোৱা হৈছে CSC কেন্দ্ৰ पर आधार और बैंक खाते से पंजीयनकरण। তো আপোনালোকে যদি এইখন আঁচনিত আবেদন কৰিব বিচাৰে তেন্তে যিকোনো CSC চেণ্টাৰত গৈ কৰিব পাৰিব আবেদন। তো আপোনালোকৰ আধাৰ কাৰ্ড আৰু বেংকৰ একাউণ্টৰ সহায়তে যিকোনো CSC চেণ্টাৰৰ পৰাই কৰিব পাৰিব আবেদন। তেতিয়া আপোনালোকক দিবলৈ লৈছো আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি এই ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। আজিৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল বিজেপি আসাম প্ৰদেশৰ ফালৰ পৰা প্ৰদান কৰা এখন বিশেষ আপডেট লৈ। তো ইয়াতে লিখা আছে 7.5 লাখতকৈ অধিক চাহ শ্ৰমিক লৈ চাহ বাগিচাৰ ধন পুৰস্কাৰ মেলাৰ অধীনত 8000 টকাকৈ বিত্তীয় অনুদান দিছে আমাৰ চৰকাৰে। ইতিমধ্যে বিজেপি চৰকাৰে চাহ শ্ৰমিকসকলৰ বেংক একাউণ্টত 8000 টকা প্ৰদান কৰিছে। তো চাহ শ্ৰমিকসকলক চাহ বাগিচাৰ ধন পুৰস্কাৰ মেলা আঁচনিৰ অধীনত 8000 টকা প্ৰদান কৰিছে। 7,50,000 শ্ৰমিকসকলে লাভ কৰিছে 8000 টকা। তো আপোনালোকেও লাভ কৰিছে নেকি? এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে চাহ বাগিচাৰ উন্নয়নৰ ক্ষেত্ৰত এনেকুৱা আৰু এখন আপডেট চৰকাৰে প্ৰদান কৰিছে। তো ইয়াতে কি লিখা আছে বিতংভাৱে আপোনালোকক পঢ়ি শুনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো ইয়াতে কি লিখা আছে এতিয়া আপোনালোকক পঢ়ি শুনাই দিছোঁ। তো ইয়াতে লিখা আছে চাহ জনগোষ্ঠীৰ যুৱক যুৱতীসকলৰ বাবে দয়াল দাস পণিকা সহনিয়োজন আঁচনিৰ অধীনত 25,000 টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিব অসম চৰকাৰে। তো চাহ জনগোষ্ঠীৰ যুৱক যুৱতীসকলক দয়াল দাস পণিকা সহনিয়োজন আঁচনিৰ অধীনত 25,000 টকাৰ আৰ্থিক সাহায্য প্ৰদানৰ এক বিশেষ সিদ্ধান্ত অসম চৰকাৰৰ। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজিৰ চতুৰ্থটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আজিৰ চতুৰ্থটো গুৰুত্বপূৰ্ণ খবৰ হ'ল মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনি MMUA লৈ। তো এইখন আঁচনিত যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে আবেদন কৰিছে সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলক 10,000 টকা প্ৰদানৰ তাৰিখ কিন্তু অসম চৰকাৰে ইতিমধ্যে প্ৰকাশ কৰিছে। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই শেহতীয়াভাৱে উল্লেখ কৰা অনুযায়ী যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে বা যিসকল SHG গোটৰ মহিলাই 10,000 টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল-আপ কৰি জমা দিছে সেইসকল মহিলাৰ বেংক একাউণ্টত অহা 2025 চনৰ ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখতেই সোমাই দিব 10,000 টকা। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো ধন্যবাদ।